Hello viewers, আজি আপোনালোকৰ ৰিকুৱেষ্টেড এটা ভিডিঅ' মই আগবঢ়াইছো বহুতে মোক মেছেজ কৰি আছিল যে ৰাতিপুৱা নাস্তাটো আমি কোনো কষ্ট নকৰাকৈ বা সবজি নোহোৱাকৈ কেনেকৈ আমি পুৰি মানে ৰুটিৰ লগত আমি খাব পাৰো হেনুকা এটা সবজি দিব লাগে আজি মই একদম সবজি নোহোৱাকৈ কোনো সবজি নোহোৱাকৈ এটা আপোনালোকক ৰেচিপি বনাই দি আছো একদম কম সময়ৰ ভিতৰতে আপোনালোকে কষ্ট নোহোৱাকৈ এই ৰেচিপিটো বনাব পাৰিব আৰু ঝটপট 3-4 মিনিটতে এই ৰেচিপিটো ৰেডি হৈ যাব আহকচোন কেনেকৈ বনাইছো প্ৰথমৰ পৰা শেষলৈ চাব আপোনালোকে তেতিয়া গম পাব মই কি হেদি বনাইছো প্ৰথমতে লাগিব বিলাহী চাওক যেহেতু সবজি নিদু বিলাহীটো লাগিবই পিয়াজ দিছো বিলাহী এটা পিয়াজ এটা কেঁচা জ্বলা দুটা আৰু কাজু বাদাম 6টা মান এখিনি কাটি লৈ মই গেছত গলো গেছত এটা কেৰাহী বহাই দিছো তাতে মই কি কৰিছো গুটেখিনি দি দিছো গেছটো জ্বলাই লৈ গুটেখিনি সবজি তাতে দি দিছো আৰু মই ইয়াতে আধা বাটি মান পানী দিছো মানে আধা কাপ মান পানী দিছো পানী দি একু দিয়া নাই পানী অকল পানী দিছো পানী দি ঢাকন মাৰি দিম এতিয়া মই ঢাকনখন মাৰি দিছো মাৰি দি মই 1 মিনিট 2 মিনিট 1.5 মিনিট মান মই উতলাহিব দিছো অকল সফট হবৰ কাৰণে এতিয়া অলমান ঠাণ্ডা কৰি লম এইখিনি বস্তু আৰু অকন গৰম থাকতে পিছিলে কি হয় একদম মিহিন এটা পেষ্ট হয় সেইকাৰণে মই কি কৰো সদায় অকন গৰম থাকুতে মই পিছিল ধুনিয়া পেষ্ট হয় ইয়াতে এটা কি হল জানেনে মই ইয়াতে আদাও দিছো নহৰুও দিছো কিন্তু দিউটো মানে দেখাব নহল আধা ইঞ্চি নহৰু 4টা মান দিছো এতিয়া মই এইখিনি গুটেখিনি মই সেকিলম সব এই ওপৰৰখিনি মই পেলাই দিম ভালকে সেকিলম এতিয়া হক ইয়াতে আন্তাজমতে হালধি দিছো আধা চামুচৰো কম জিৰাৰ গুৰি আধা চামুচৰো কম ধনিয়াৰ গুৰি আৰু অকনমান জলাৰ গুৰি দিছো আপোনালোকে এটো স্কিপ কৰিও দিব পাৰে অকমান জলাৰ গুৰিটো দিছো যে কালাৰটো ধুনিয়া হবৰ কাৰণে বেছি নিদিব অলপমান দিব কাশ্মীৰী জলাৰ গুৰিও দিব পাৰে এতিয়া মই কেৰাহীখন বহাই দিছো যিখনত মই হিজাইছিলো হেটোৱে বহাই দিছো 3 চামুচ বা 2 চামুচ মই তেল দিছো মিঠা তেল ইলাচি দিছো দুটা আৰু ডালচেনি এক টুকুৰা দিছো দি ভালকে গৰম হ'ব দিছো এতিয়া মই ইয়াতে এই যে মই পিছি থৈছিলো সেইখিনি পেষ্ট ইয়াতে দি দিছো এই পেষ্টখিনি এই পিয়াজৰ মানে তেলৰ লগত ভালকে ভাজি লব লাগিব ভাজি এই কাৰণে লব লাগিব পিয়াজ আৰু সবখিনি বস্তু কেঁচা গটিকে সেইখিনি বস্তু অলপ যদি ভাজা নহয় তেতিয়া হলে অলপ কেঁচা গুণ ওলায় মই এনেকে নাভাজিও বনাই চাইছো কিন্তু এটা মানে টেষ্টটো অলপ কম আহে যেতিয়া এনেকে ভাজি লব টেষ্টটো ধুনিয়া আহে এতিয়া এতে মই আধা বাটি মান পানী দি ললো পানী দি ভালকে গৰম কৰি লম উতলাহাই লব লাগিব চাও এতিয়া মই ইয়াতে কি দিম জানেনে মাখানা এই মাখানাৰ পেকেট আপোনালোকে ঘৰত আনি থৈ দিব খুব হেলদি কিন্তু গুটেই মিনাৰেল গুটেই ভিটামিন গুটেই হেৰি ইয়াতে আছে এটো পেকেটটো আনি থৈ দিব মই ইয়াতে 2 কাপ লৈছো মই প্ৰায় ৰাতিপুৱা এটো বনাই খাও খুব হেলদি 2 কাপ লৈ নুধুলেও হয় কিন্তু মনৰ স্যাটিসফ্যাকশনৰ কাৰণেহে মই ধু কিন্তু ধুব নালাগে নুধুলেও হয় একো বস্তুৱে নুলাই ধুলেও এতিয়া মই ধুই দেখাই দিম আপোনালোকক চাব একোৱে নুলাই একদম সাফা এনেকা পেকেটত থাকাখিনিহে আনিব কিনি আনিব সব একোৱে ওলোৱা নাই কিন্তু মনৰ স্যাটিসফ্যাকশনৰ কাৰণেহে ধু মই এতিয়া এই যে পেষ্টখিনি দি পানী দি যে উতলা হাইছো তাতে দি দিলো এতিয়া আন্তাজমতে নিমখ দিলো নিমখ দি মই অনলি 2 মিনিট মানেতে 2 মিনিট বা 1 মিনিট ততে হৈ যাব এটো অলপ সময়তে হৈ যায় তাৰ মানে একদম ধুনিয়াকে সিজিব দিছো সিজাৰ পিছত মই নমাই থৈছো পানীখিনি যেতিয়া খুহি গল মই নমাই থৈছো সব এনেকে গেৰেবি টাইপ খাব খুব টেস্টি খুব হেলদি কম সময়ৰ ভিতৰত কোনো সবজি নোহোৱাকৈ এই ৰেচিপিটো আপোনালোকে বনাই খাব পাৰিব মই ৰুটিৰ লগত খাও মই ভাতৰ লগতো খাও পুৰিৰ লগতো খাব পাৰিব ৰুটিৰ লগতো খাব পাৰিব এতিয়া চাওক মোৰ ৰেচিপিটো দেখিছেনে একদম লোভনীয় হৈছে আৰু একদম কম সময় দেখিছেনে আপোনালোকে ৰাতিপুৱা এইটো ৰেচিপিটো বনাই খাব খুব হেলদি মোৰ যদি ভাল লাগিছে ৰেচিপিটো এটা লাইক কৰি দিব লগতে চেনেলটো